জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা অৱগত কৰিলে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই। এতিয়াৰে পৰা প্ৰতি মাহত দুগৰাকীকৈ মন্ত্ৰীয়ে ভ্ৰমণ কৰিব বৰাক উপত্যকা। মন্ত্ৰীসকলে 3 দিন বৰাকত বাহৰ পাতি পৰ্যবেক্ষণ কৰিব উন্নয়নমূলক কাম-কাজ। কোন মন্ত্ৰী কোনটো মাহত বৰাকলৈ যাব তাৰো তালিকা প্ৰকাশ কৰিলে সংবাদমেলত। বৰাক উপত্যকাত ক্ষিপ্ৰ উন্নয়ন অনাৰ লক্ষ্যৰে কেবিনেটত লোৱা হ'ল এই সিদ্ধান্ত। ইয়াৰ উপৰিও বিটিআৰত এছঅপিডি পুঁজিৰ 401.50 লাখ টকাত অনুমোদন জনালে ৰাজ্যিক কেবিনেটে। ৰাজ্যত কেন্সাৰ কেয়াৰ হাস্পতাল নিৰ্মাণৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে 200 কোটি টকাত অনুমোদন জনোৱা হয়। লগতে মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনিৰ অধীনত ৰোগীৰ সুবিধাৰ বাবে বিশেষ সিদ্ধান্ত। 375 কোটি টকাৰ অনুমোদন এই আঁচনিৰ বাবে। ইফালে CNG ষ্টেচনত হ্ৰাস কৰা হৈছে ভেট। পূৰ্বৰ 14.5% পৰা মাত্ৰ 5% হ্ৰাস কৰা হ'ল ভেট। আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে যে প্ৰতি মাহতে দুগৰাকীকৈ মন্ত্ৰী বৰাক ভেলী 3খন জিলা 3 দিনকৈ থকাকৈ ভ্ৰমণ কৰিব আৰু দুয়োগৰাকী মন্ত্ৰীয়ে গৈ বৰাক ভেলী অঞ্চলৰ প্ৰতিখন জিলাৰ নিজৰ ডিপাৰ্টমেণ্টৰ উপৰিও প্ৰতিটো বিভাগৰ কাম কেনেকৈ চলিছে সকলো ধৰণৰ ৰিভিউ ল'ব। 3খন জিলা ভ্ৰমণ কৰিব। MLA MP বা তাৰ জনপ্ৰতিনিধিসকলক লগ কৰিব। সামাজিক সংগঠন বা সামাজিক যিসকলৰ লগত আলোচনা কৰিব লগা আছে তেনেকুৱা লোকসকলক লগ কৰিব। DC SP জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগত ডিপাৰ্টমেণ্টৰ সকলো কথা আলোচনা কৰিব আৰু যি ধৰণৰ তাত এক্টিভিটি চলি আছে অসমৰ চৰকাৰৰ উন্নয়নৰ কাম চলি আছে এই কথাবিলাক চাব। আজি আপোনালোকে জানে যে অসম চৰকাৰে প্ৰতি বছৰে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈকে যি অনুদান আগবঢ়ায় সেই অনুদানৰ আমাৰ SOPD জেনেৰেল ফাণ্ডৰ যিটো অনুদান এই অনুদানৰ কাৰণে আজিৰ কেবিনেটে 401.50 কোটি টকা 50 লাখ টকাৰ অনুমোদন দিছে। আমাৰ দুখন আঁচনি এখন হৈছে PMJAY আৰু MMJAY প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি আৰু মুখ্যমন্ত্ৰীৰ জন আৰোগ্য আঁচনি। গতিকে এই দুইখন আঁচনিৰ ক্ষেত্ৰত আজি আমাৰ অটল অমৃত ছ'চাইটিয়ে এই দুইখন আঁচনি অসমত ৰূপায়ণ কৰি আছে আৰু আজি তাৰ বাবে 375 কোটি টকা এই আঁচনিৰ কাৰণে মুকলি কৰি দিয়া হৈছে। যে আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন যাৰ অধীনত Section 8 কোম্পানী অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট ইয়াত মিলি পেলাই আমাৰ ইতিমধ্যে 18খন কেন্সাৰ হস্পিটালৰ ইতিমধ্যে আমাৰ 8খন কেন্সাৰ হস্পিটাল ইতিমধ্যে কৰ্মৰত হৈ আছে। গতিকে অসম চৰকাৰে আজি পুনৰ 200 কোটি টকা ইতিমধ্যে মুকলি কৰি দিছে কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কাৰণে, যিখিনি কেন্সাৰ কেয়াৰ হস্পিটাল নিৰ্মাণৰত অৱস্থাত আছে তৎকালীনভাৱে এইখিনি নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে।